Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকৰণ। আজিৰ ভিডিঅ'ত আমি পঢ়িম এক অংকৰ পৰীক্ষা। এক অংকৰ পৰীক্ষা কি হয়, ইয়াৰ আগৰ ভিডিঅ'ত আমি পঢ়িছিলোঁ যে এটা জিনৰ অংকৰ পৰীক্ষা, তাৰমানে তাতে কি কৰা হৈছিল, এটা চৰিত্ৰক উদ্দেশ্য কৰি পেলাই কি কৰা হৈছিল, অংকৰ পৰীক্ষা কৰা হৈছিল। কৰি পেলাই আমি দুটা জনুত কেনেকুৱা ধৰণৰ উদ্ভিদৰ সৃষ্টি হয় সেয়া চাইছিলোঁ। এতিয়া এক অংকৰ পৰীক্ষা মানে কি, এক অংকৰ পৰীক্ষা বহুত ইম্পৰ্টেণ্ট হয়, এক্সামবোৰত আহি থাকে। এক অংকৰ পৰীক্ষা হৈছে কি, যেতিয়া দুটা বেলেগ বেলেগ জীৱৰ মাজত, জীৱ দুটা হয়, দুটা বেলেগ জীৱৰ মাজত এটা চৰিত্ৰক ভিত্তি কৰি পেলাই যদি অংকৰ পৰীক্ষা ঘটোৱা হয় তেতিয়া তাক এক অংকৰ পৰীক্ষা বুলি কোৱা হয়। বুজি পাইছানে? একজিনীয় পৰীক্ষা যিটো আমি চাইছিলোঁ লাষ্ট ভিডিঅ'ত, সেইটোৰ দৰে একেই হয়। যদি কি কৰা হয়, এটা চৰিত্ৰ নিয়ন্ত্ৰণ কৰা যিটো জিন থাকে সেইটোক উদ্দেশ্য কৰি পেলাই যদি দুটা জীৱৰ মাজত অংকৰ পৰীক্ষা ঘটোৱা হয় তেতিয়া তাক এক অংকৰ পৰীক্ষা বুলি কোৱা হয়। এতিয়া কি হয় যে পিতৃপুৰুষৰ যিটো আমি চাইছিলোঁ লাষ্ট ভিডিঅ'ত চাইছিলোঁ যে পিতৃপুৰুষৰ যিটো অপ্ৰভাৱী চৰিত্ৰ থাকে, পিতৃপুৰুষৰ অপ্ৰভাৱী চৰিত্ৰটো কি নহয়, প্ৰথম আপত্যজনত আমি প্ৰকাশ পোৱা দেখা নাছিলোঁ। যেতিয়া আমি ওখ আৰু চাপৰ গছৰ মাজত অংকৰ পৰীক্ষা ঘটাইছিলোঁ তাৰপিছতো আমি কেৱল ওখ গছে দেখিছিলোঁ, কোনো ধৰণৰ চাপৰ গছ আমি সেইটো সময়ত দেখা পোৱা নাছিলোঁ। কিন্তু F2 জনুত আমি কি দেখা পালোঁ যে F2 জনুত কি হৈছে, সেই প্ৰথম প্ৰজন্মৰ পৰা চাপৰ গছ দেখিবলৈ পোৱা গৈছে, কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। প্ৰথম প্ৰজন্মৰ আগত যিটো পিতৃপুৰুষ লোৱা হৈছিল চাপৰ, সেই তেনেকুৱা ধৰণৰ চাপৰ গছৰ সৃষ্টি হোৱা দেখা গৈছিল F2 জনুত। এতিয়া কি হয়, এতিয়া তোমালোকে যাব লাগিব প্ৰজনন চেপ্টাৰত, প্ৰজনন চেপ্টাৰ ক্লিয়াৰ থাকিব লাগিব। প্ৰজননত কি হয়, যেতিয়া জনন কোষৰ সৃষ্টি হয়, শুক্ৰাণু ডিম্বাণু বা পৰাগৰেণু ডিম্বাণুৰ যেতিয়া সৃষ্টি হয় সেইটো সময়ত কি হয় যে মিঅ'চিছ বিভাজন হয়, হ্ৰাসাত্মক বিভাজন হয়। হ্ৰাসাত্মক বিভাজন হৈ পেলাই ক্ৰমজমৰ সংখ্যা 50% হৈ যায়, আৰু এই ক্ৰমজমতে কি থাকে, জিন থাকে। যদি ক্ৰমজমৰ সংখ্যা আধা হৈ যায় তেনেহ'লে ইয়াতে কি হ'ব, জিনৰ সংখ্যাও আধা হৈ যাব। জনন কোষ যেতিয়া উৎপন্ন হয় পিতৃপুৰুষৰ এলিলবোৰ পৃথক হৈ যায় আৰু পৃথক হৈ সিহঁতে জনন কোষলৈ পৰিবাহিত হয়। কেনেদৰে পৃথক হৈ যায়, যেতিয়া পিতৃপুৰুষৰ জনন কোষ সৃষ্টি হয়, ছাপোজ ইয়াতে আছিল কি কেপিটেল টি স্মল টি, ঠিক আছে, এইটো আছিল পিতৃপুৰুষত। যেতিয়া জনন কোষ সৃষ্টি হ'ব ইয়াতে 50% হৈ যাব, মানে কি এটা কেপিটেল টিৰ পৰা এটা জনন কোষৰ সৃষ্টি হ'ব আৰু স্মল টুৰ পৰা আন এটা জনন কোষৰ সৃষ্টি হ'ব। তাৰমানে ইয়াতে কি হৈ গ'ল, এই দুটা এলিল পৰস্পৰৰ পৰা এটাই আনটোৰ পৰা বেলেগ হৈ গ'ল, পৃথক হৈ গ'ল। পৃথক হৈ পেলাই দুটা জনন কোষৰ ইহঁতে সৃষ্টি কৰিলে। এলিলবোৰৰ পৃথকীকৰণ বিন্যাসহীন প্ৰক্ৰিয়া আৰু যিকোনো এটা এলিলৰ 50% সম্ভাৱনা থাকে। অংকৰ পৰীক্ষাৰ দ্বাৰা এই কথা প্ৰতিপন্ন হৈছিল যে যেতিয়া এলিল এটা সৃষ্টি হয়, যেতিয়া 50% ক্ৰমজম লৈ পেলাই এলিল এটা সৃষ্টি হয় তেতিয়া তাতে কি হয়, যদি দুটা চৰিত্ৰ, যদি দুটা বেলেগ বেলেগ যদি জিন থাকে তাৰ মাত্ৰ এটা জিনহে তাতে যাব পাৰে জনন কোষত। অংকৰ পৰীক্ষাৰ দ্বাৰা এই কথা প্ৰতিপন্ন হৈছিল, আৰু এইবোৰ যিটো অংকৰ পৰীক্ষা, প্ৰজনন প্ৰক্ৰিয়া, এইবোৰত আমি এইটো কথা দেখা পাইছিলোঁ। এতিয়া ছাপোজ ধৰি লোৱা কি তুমি সেই আগৰ পৰীক্ষাটোৰ দৰে কি লৈছা, উচ্চতা লৈছা, যিকোনো এটা মটৰ মাহৰ গছৰ তুমি উচ্চতা লৈছা। উচ্চতা যেতিয়া ল'বা, এটা পিতৃপুৰুষৰ ক্ৰমজম, এটা পিতৃপুৰুষৰ এলিল হৈছে কি কেপিটেল টি, আৰু এটা পিতৃপুৰুষৰ এলিল হৈছে কি স্মল টি। এতিয়া এইটো পিতৃপুৰুষৰ পৰা কেৱল কেপিটেল টি আহিব পাৰিব, এইটো পিতৃপুৰুষৰ পৰা কেৱল স্মল টি আহিব পাৰিব। যেতিয়া এইটো পিতৃপুৰুষ আৰু এইটোৰ মাজত সংকৰণ হ'ব তেতিয়া ইয়াৰ পৰা কিহৰ সৃষ্টি হ'ব, কেপিটেল টি স্মল টি থকা এটা আপত্যজনুৰ সৃষ্টি হ'ব। ইয়াতে কেপিটেল টি স্মল টি দুটা কি হৈ গ'ল, দুটা বেলেগ ধৰণৰ এলিল হৈ গ'ল, হয়নে? এইটোৱে কি বুজাব, ওখ চৰিত্ৰ বুজাব, এইটোৱে চাপৰ চৰিত্ৰ বুজাব। কিন্তু এইটো কি হ'ব, ওখ গছ হ'ব, ইয়াৰ বেক্টৰো ওখ হ'ব, কাৰণ ইয়াতে কেপিটেল টিটো কি হয়, প্ৰভাৱী চৰিত্ৰ হয়, ই প্ৰকাশ পাব, আৰু স্মল টিটো অপ্ৰভাৱী হয়, ই প্ৰকাশ নাপায়।
কিন্তু তথাপিও যিহেতু জিনীয় ৰূপ দেখাত বেলেগ বেলেগ হয়, এলিল দুটা দেখাত বেলেগ হয়, সেইকাৰণে এইবোৰ উদ্ভিদক কি কোৱা হয়, বিষম যুগ্মী উদ্ভিদ বুলি কোৱা হয়। ইয়াতে সেইটোৱে লিখিছে যে ওখ গছ কেপিটেল টি জনন কোষৰ এলিল হ'ব কি কেপিটেল টি, তাৰপিছত চাপৰ গছ স্মল টিৰ এলিল হ'ব কি স্মল টি। যেতিয়া নিষেচন হ'ব এই কেপিটেল টি স্মল টি কেপিটেল টিৰ মাজত যেতিয়া নিষেচন হ'ব, ক্ৰছ হ'ব, তেতিয়া কি হ'ব যে পিতৃপুৰুষ এডাল পৰা পৰাগৰেণুৰ জৰিয়তে কেপিটেল টি আহিব আৰু ডিম্বকোষৰ জৰিয়তে স্মল টি আহিব। এতিয়া যদি এই কেপিটেল টি থকাটো যদি কি হয় মতা গছ হয়, তেতিয়াহ'লে পৰাগৰেণুৰ সহায়ত কেপিটেল টি আহিব, আৰু যদি স্মল টি থকাটো যদি মাইকী গছ হয়, স্ত্ৰী গছ হয়, তেতিয়াহ'লে ইয়াৰ পৰা কি আহিব ডিম্বাণুৰ সৈতে স্মল টি আহিব, আহি পেলাই লগ লাগিব, আৰু ইয়াত এটা এলিল কেপিটেল টি আৰু এটা এলিল স্মল টি থাকিব। কি হ'ব, এটা এলিল কেপিটেল টি আৰু এটা এলিল থাকিব স্মল টি আপত্যজনক। যিহেতু এই সংকেতবোৰ বিপৰীত চৰিত্ৰ প্ৰকাশ কৰা এলিল থাকে, সেইকাৰণে ইয়াক বিষম যুগ্মী বুলি কোৱা হয়। এইটো কেপিটেল টি আৰু এইটো স্মল টিয়ে বিপৰীত চৰিত্ৰ বুজায়, এটাই ওখ বুজায়, এটাই চাপৰ বুজায়, সেইকাৰণে ইয়াক কি বুলি কোৱা হয়, বিষম যুগ্মী বুলি কোৱা হয়, বা হেটাৰজাইগাছ, ইংলিছত হেটাৰজাইগাছ বুলি কয়। ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট টপিক হৈছে কি পুনেট চতুষ্কোণ। পুনেট চতুষ্কোণ কেনেকুৱা হয়, এনেকুৱা ধৰণৰ চিত্ৰত যে দেখা গৈছে এনেকুৱা। ইয়াক কেনেদৰে আঁকিব পাৰা, নহ'লে এনেকৈও আঁকিব পাৰা। এইটো কি কোৱা হয়, চতুষ্কোণ, চাৰিটা কোণ থকা এটা বক্স বনাই পেলাই তাতে যিবোৰ বংশগতিৰ আপত্যজনুত কেনেকুৱা ধৰণৰ জিনীয় ৰূপ হ'ব পাৰে তাৰ এটা সাম্ভাব্য চিত্ৰ ইয়াতে দাঙি ধৰা হয়। সাম্ভাব্য দে একজেক্ট যিটো জিনীয় ৰূপ হয় সেইটো গম পোৱা নাযায়, পচিবিলিটি থাকে যেনেকুৱা ধৰণৰ, সেইটো ইয়াতে উলিওৱা হয়। তাৰ কাৰণে ব্যৱহাৰ কৰা হয় পুনেট চতুষ্কোণ। এতিয়া পুনেট চতুষ্কোণ যিটো আছে সেইটো এজন ব্ৰিটিছ আনুবংশিক বিজ্ঞানী যাৰ নাম হৈছে ৰেজিনেল্ড চি পুনেট, যিজন ব্যক্তিয়ে জেনেটিক্সৰ বিষয়ে এক্সপেৰিমেণ্ট কৰিছিল, তেওঁ এইটো চতুষ্কোণ আৱিষ্কাৰ কৰিছিল, আৰু সেইকাৰণে এইটো চতুষ্কোণ তেওঁৰ নামেৰে জনা যায়, পুনেট চতুষ্কোণ বুলি জনা যায়। ইয়াতে কি কৰা হৈছে, জিনীয় সংকৰত যিবোৰ সতি সন্ততি, যিবোৰ আপত্যপুৰুষ সৃষ্টি হ'ব, তেওঁলোকৰ সাম্ভাব্য জিনীয় ৰূপ কেনেকুৱা হ'ব সেই বিষয়ে ইয়াত উলিওৱা হয়, সেইটো ইয়াত উলিওৱা হয়। আৰু সাধাৰণতে যিটো ওপৰৰ শাৰী থাকে আৰু বাওঁফালৰ শাৰী থাকে, তাতে কেনেকুৱা ধৰণৰ জননকোষ সৃষ্টি হ'ব পাৰে, কেনেকুৱা ধৰণৰ জননকোষ সৃষ্টি হোৱাৰ পচিবিলিটি আছে, সেইটো লিখা হয়। তাৰমানে কি কৰা হয়, যেনেকুৱা ইয়াতে আছে কি এইটো ওখ চৰিত্ৰ, ইয়াতে আছে চাপৰ চৰিত্ৰ। ইয়াক কিৰে বুজোৱা হয়, কেপিটেল টি স্মল টি স্মল টি। এতিয়া এইটোৰ জননকোষ সাম্ভাব্য জননকোষ কি সৃষ্টি হ'ব পাৰে, কেপিটেল টি সৃষ্টি হ'ব পাৰে। এটা বাওঁফালে লিখা হয় আৰু এটা লিখা হয় কি ওপৰত, আৰু এইটোৰ কি সৃষ্টি হ'ব পাৰে, স্মল টি হয়নে, এনেকুৱা ধৰণৰ জননকোষ সিহঁতে সৃষ্টি কৰিব পাৰে। সেইটো এটা বাওঁফালে আৰু এটা ওপৰত লিখি পেলাই ইহঁতৰ ক্ৰছ কৰোৱা হয়। যেনেকুৱা এইটো কেপিটেল টি ল'বা, ইয়াৰ এটা ল'বা, লৈ পেলাই এই দুটাকে ক্ৰছ কৰিবা, কেপিটেল টি স্মল টি, কেপিটেল টি স্মল টি। তাৰপিছত এইটো টি ল'বা, লৈ পেলাই ইহঁতক ক্ৰছ কৰাবা, কেপিটেল টি স্মল টি, কেপিটেল টি স্মল টি। বুজি পালানে? তেনেহ'লে ইয়াতে কি হ'ব, ইয়াৰ জিনীয় ৰূপ যিটো হয় এইটো এনেকুৱা ধৰণৰ হ'ব, তাৰমানে বেক্টৰূপ কেনেকুৱা হ'ব, গোটেইকেইটা গছ ওখ হোৱা দেখা যাব। এইটো ইজি হয়, ইয়াৰ সহায়ত জিনীয় ৰূপ বেক্টৰূপ ওলোৱা উদ্ভিদৰ পুনেট চতুষ্কোণৰ সহায়ত। ইয়াতে জেনেটিক্সৰ পৰীক্ষাসমূহৰ বুজ ল'বলৈ পুনেট চতুষ্কোণ ব্যৱহাৰ কৰা হয়, আৰু সাম্ভাব্য সংযোজনে চতুষ্কোণসমূহৰ তলৰ খোটালিসমূহত লিখা হয়, যাৰ পৰা চতুষ্কোণ উৎপাদিত ৰূপসমূহ হয়। তাৰমানে ইয়াতে কি কৈছে যে সোঁফালে বাওঁফালেতো জননকোষ কি সৃষ্টি হ'ব সেইটো লিখিবা, তাৰপিছত ভিতৰত বক্সবোৰৰ ভিতৰত কি লিখিবা, যে ইহঁতৰ মাজত সংকৰণ ঘটালে কেনেকুৱা ধৰণৰ জননকোষ সৃষ্টি হ'ব পাৰে সেইটো ইয়াৰ ভিতৰত লিখিব লাগিব, যিটো মই দেখুৱালোঁ।
ইয়াতে যিটো পুনেৰ চতুষ্কোণৰ সহায়ত এইটো যে গোটেইখিনি চিত্ৰ দেখুওৱা হৈছে, ইয়াতে কি দেখুওৱা হৈছে যে যেতিয়া আমি এটা জিনৰ সংকৰ পৰীক্ষা চাইছিলোঁ, তাতে কি চাইছিলোঁ যে F1 জোনুত কেনেকুৱা ধৰণৰ উদ্ভিদৰ সৃষ্টি হয়। ইয়াতে কি হৈছে যে F1 জোনুত আমি কি লৈছিলোঁ, ওখ গছ আৰু চাপৰ গছ লৈছিলোঁ। ওখ আৰু চাপৰ গছৰ মাজত যেতিয়া সংকৰ পৰীক্ষা হৈছিল, হৈ পেলাই গোটেইকেইটা গছে কি হৈছিল, ওখ গছৰ সৃষ্টি হৈছিল। তাৰপিছত কি কৰা হৈছিল যে F1 জোনুৰ যিবোৰ গছ আছে, সেইবোৰ গছক লৈ পেলাই F2 জোনুৰ গছসমূহৰ মাজত স্বপৰাগযোগ ঘটোৱা হৈছিল, হয়নে? প্ৰথমতে ইতৰ পৰাগযোগ হ'ব দিয়া হৈছিল ওখ চাপৰৰ মাজত। তাৰপিছত F1 জোনুৰ যিবোৰ আপত্য গছ সৃষ্টি হৈছিল, সিহঁতৰ মাজত এইবাৰ স্বপৰাগযোগ হ'বলৈ দিয়া হৈছিল। এতিয়া স্বপৰাগযোগ যেতিয়া হ'বলৈ দিয়া হ'ব, ইয়াতে কি ধৰণৰ সাম্ভাব্য আপত্য জোনুৰ সৃষ্টি হ'ব পাৰিব? সো প্ৰথমতে এইবোৰ ওখটোত কি আছে, কেপিটেল টি স্মল টি আছে। তেতিয়াহ'লে এটা কি হ'ব, কেপিটেল টি থকা জননকক সৃষ্টি হ'ব, এটা স্মল টি থকা জননকক সৃষ্টি হ'ব। ইয়াতেও সেম হ'ব। গতিকে ইয়াতে কি ল'ব লাগিব, কেপিটেল টি স্মল টি, বাওঁফালে ওপৰতো ল'ব লাগিব কেপিটেল টি স্মল টি। যেতিয়া ইহঁতৰ ক্ৰছ কৰাবা, তাৰমানে এইটো কেপিটেল টি ধৰি পেলাই এই দুটাকে ক্ৰছ কৰি দিয়া, তেতিয়াহ'লে কি হ'ব, কেপিটেল টি ইয়াতে লিখা। তাৰপিছত এইটো কেপিটেল টি স্মল টি ইয়াতে লিখা। তাৰপিছত এইটো ধৰি পেলাই কৰা কেপিটেল স্মল টি কেপিটেল টি, ইয়াতে লিখা স্মল টি কেপিটেল টি, তাৰপিছত স্মল টি। চ' এনেকুৱা এটা ৰিজাল্ট আমি পাইছিলোঁ, য'ত কি হৈছিল 75% গছ ওখ হৈছিল। ইয়াতে চোৱা, এই গোটেইকেইটা গছ কি হ'ব, ওখ হ'ব, মাত্ৰ এইটো গছ কি হ'ব, চাপৰ হ'ব। ইয়াতে ৰেচিঅ' হৈছে কিমান, 3:1। জিনীয় ৰূপ হ'ব কি, জিনীয় ৰূপ ইয়াতে কেনেকুৱা ধৰণৰ হ'ব, কেপিটেল টি ইজ টু স্মল টি কেপিটেল টি ইজ টু স্মল টি। এইটো কিমান পাইছা, 1 পাইছা। 1:2, এইটো কিমান, 2:1। গতিকে এক সংকৰ পৰীক্ষাৰ জিনীয় ৰূপৰ অনুপাত হৈছে কিমান, 1:2:1। আৰু এক সংকৰ পৰীক্ষাৰ ভেক্টৰ ৰূপৰ অনুপাত হৈছে কিমান, 3:1। বুজি পাইছানে এইখিনি? তাৰমানে কি হৈছে, ইয়াতে জিনীয় ৰূপ কেনেকুৱা ধৰণৰ পাইছা, কেপিটেল টি কেইটা পাইছা, এটা পাইছা। কেপিটেল টি স্মল টি কেইটা পাইছা, দুটা পাইছা। আৰু স্মল টি কেইটা পাইছা, এটা পাইছা। সেইকাৰণে ইয়াৰ জিনীয় ৰূপৰ অনুপাত হৈছে কিমান, 1:2:1। আৰু ভেক্টৰ ৰূপ কেনেকুৱা দেখা পাইছা, গছ 3 টাইপছৰ, ইয়াতে 3টা ঘৰৰ যি গছ আছে, সেইকেইটা গছ কেনেকুৱা হ'ব, ওখ গছ হ'ব। সেইকাৰণে ইয়াতে লিখিব লাগিব 3। আৰু এটা ঘৰৰ গছ কি হ'ব, চাপৰ হ'ব। সেইকাৰণে ইয়াতে 1, সেইকাৰণে 3:1। এক অংকৰ পৰীক্ষাৰ জিনীয় ৰূপৰ অনুপাত হৈছে 1:2:1 আৰু ভেক্টৰ ৰূপৰ অনুপাত হৈছে 3:1। সেইটোৱে কৈছে ইয়াতে যে পুনিৰ চতুষ্কোণত পিতৃপুৰুষৰ কেপিটেল টি স্মল টি যদি পুং গছ বুলি ধৰা হয় ওখটোক, আৰু যদি চুটিটোক স্মল টিটোক যদি স্ত্ৰী গছ ধৰা হয়, তেতিয়াহ'লে ইহঁতৰ জননকসমূহ কেনেকুৱা ধৰণৰ সৃষ্টি হ'ব, F1 জোনুত গোটেইকেইটা আপত্য পুৰুষৰ যিটো জিনীয় ৰূপ হ'ব, সেইটো হ'ব কি, কেপিটেল টি স্মল টি, যিটো আমি ইয়াৰ ওপৰত যিটো এনেকুৱা ধৰণৰ ছবি আছে তাতে আমি দেখা পাইছোঁ। চ' F1ৰ কেপিটেল টি স্মল টি জিনীয় ৰূপৰ গছবোৰৰ মাজত এইবাৰ আমি কি কৰাম, স্বপৰাগযোগ ঘটাব লাগিব। ইয়াতে আমি কি কৰাইছোঁ, স্বপৰাগযোগ কৰাইছোঁ। কৰোৱাৰ পিছত আমি কি দেখা পাম যে F1 জোনুত স্ত্ৰী আৰু পুৰুষ পুং, তাৰমানে পৰাগ ৰেণু আৰু ডিম্বৰ মাজত উদ্ভিদক সূচাইছে। ইয়াতে এনেকুৱা চিন দিয়া হৈছে, মানে কি এইটো স্ত্ৰী আৰু এইটো পুৰুষ বুজোৱা হৈছে। এতিয়া জিনীয় ৰূপৰ F1 গছবোৰত যেতিয়া স্বপৰাগযোগ ঘটে, তেতিয়া সমসংখ্যক কেপিটেল টি আৰু স্মল টি জিনীয় ৰূপৰ কোষ গঠন হ'ব। যেতিয়া নিষেচন ঘটে, এলিলযুক্ত পৰাগৰেণুসমূহ জিনীয় টাইপৰ 50% সম্ভাৱনা থাকে। আৰু ইহঁতৰ এইখিনিয়ে যিখিনি মই ইয়াতে ক'লোঁ, সেইখিনিয়ে কৈছে ইয়াতে কেনেকুৱা ধৰণৰ জিনীয় ৰূপৰ সৃষ্টি হ'ব, কেনেকুৱা ধৰণৰ জননকক সৃষ্টি হ'ব, কেপিটেল টি স্মল টি জননকক সৃষ্টি হ'ব। ইহঁতৰ যেতিয়া ক্ৰছ কৰাবা, ক্ৰছ কৰোৱাৰ পিছত কি দেখা পোৱা যাব যে ইয়াতে কি হৈছে যে 1/4, 4 ভাগৰ এভাগ
গছৰ জিনিয় ৰূপ হৈছে কি কেপিটেল টি তাৰপিছত 4 ভাগৰ 2 ভাগৰ জিনিয় ৰূপ হৈছে কেপিটেল টি স্মল টি হাফ সংখ্যক হৈছে কেপিটেল টি স্মল টি আৰু 4 ভাগৰ এভাগ হৈছে কি স্মল টি আৰু এইটো আমি যেতিয়া পুনিত স্কয়াৰ ব্যৱহাৰ কৰিম পুনিত চতুষ্কোণ ব্যৱহাৰ কৰি যেতিয়া আমি ইয়াক ওলাও তেতিয়া এইটো বহুত বেছি সুবিধাজনক হয় সো ইয়াতে সেইটোৱে কৈছে F1 জোনত কি পালা তোমালোকে তাৰপিছত F2 জোনত কেনেকুৱা ধৰণৰ পালা পুনিত চতুষ্কয়ৰ পৰা এইখিনি গোটেইখিনি সেইটোৱে কৈছে সো মই আৰু এবাৰ কৈ দিছোঁ এক অংকৰ পৰীক্ষা কি হয় এক অংকৰ পৰীক্ষা সাপোজ তুমি প্ৰথমতে কি ললা ওখ আৰু চাপৰ গছ ললা জৰ্জিনিয় ৰূপ কি হ'ব কেপিটেল টি স্মল টি সাপোজ এইটো স্ত্ৰী গছ আৰু এইটো কি হয় পুং গছ হয় এতিয়া ইয়াৰ পৰা কেনেকুৱা ধৰণৰ জনন কোষৰ সৃষ্টি হ'ব ইয়াৰ পৰা কেনেকুৱা ধৰণৰ জনন কোষৰ সৃষ্টি হ'ব ইয়াৰ পৰা কি হ'ব কেপিটেল টি হ'ব ইয়াৰ পৰা কি হ'ব স্মল টি হ'ব হয়নে এতিয়া ইয়াক পুনিৰ চতুষ্কয়ত বহুৱা পুনিৰ চতুষ্কয় এনেকুৱা ধৰণৰ 4 কোণ থকা ইয়াৰ বাওফালে এটা পুৰুষৰ সাপোজ তুমি লিখিলা তুমি ইয়াতে স্ত্ৰীৰো লিখিব পাৰা সাপোজ ইয়াতে তুমি পুৰুষৰ লিখিলা কেপিটেল টি জনন কোষ সৃষ্টি হ'ব পাৰে পুৰুষৰ ক্ষেত্ৰত আৰু স্ত্ৰীৰ ক্ষেত্ৰত কি হ'ব পাৰে স্মল টি ৰাইট তেতিয়া এতিয়া ইহতক কি কৰা ক্ৰছ কেনেকুৱাকৈ কৰিবা ইয়াৰ এটা ল'বা এই দুটাকে ইনটু কৰিবা তাৰপিছত আকৌ এইটো ল'বা এই দুটাক আকৌ ইনটু কৰিবা ঠিক আছে এতিয়া প্ৰথমতে লোৱা কেপিটেল টি স্মল টি এইটো আকৌ এইটোৰ লগত কৰা কেপিটেল টি স্মল টি এতিয়া এইটো লোৱা এইটোৰ লগত কৰা কেপিটেল টি স্মল টি তাৰমানে গোটেই কেইটাৰে কি হ'ল জিনিয় ৰূপ একে হ'ল আৰু গোটেই কেইটা গছ কি হ'ব ওখ হ'ব এতিয়া এইটো যে এইকেইটা গছ যে আমি পালো এইকেইটা গছক লৈ পেলাই আমি এতিয়া কি কৰিম আকৌ এতিয়া F2 জেনেৰেশ্যনত কি হয় সেইটো আমি চাম এতিয়া চোৱা কি হয় ইয়াতে কি হ'ব পাৰিব ইয়াতে কি আছিল কেপিটেল টি স্মল টি ইয়াৰ পৰা কি পুনিত চতুষ্কয় বনোৱা পুনিত চতুষ্কণত লিখা কি হ'ব সম্ভাব্য জনন কোষ কেপিটেল টি স্মল টি সেই একে নিয়মত ইনটু কৰা এইটো লোৱা এইকেইটাক ইনটু কৰা কেপিটেল টি স্মল টি এইটো লোৱা কি হ'ব কেপিটেল টি স্মল টি হয়নে ইয়াতে কি দেখা পোৱা গ'ল যে এটা গছ এক প্ৰকাৰৰ গছ ইয়াতে কি পোৱা গ'ল কেপিটেল টি থকা পোৱা গ'ল তাৰপিছত দুই ধৰণৰ গছ পোৱা গ'ল ইয়াতে কেপিটেল টি স্মল টি থকা 2 লিখা তাৰপিছত এক প্ৰকাৰৰ গছ পোৱা গ'ল কি স্মল টি থকা ইয়াতে 1 লিখা আৰু ইয়াৰ এইটো গছো ওখ হ'ব এইটো গছো ওখ হ'ব এইটো গছো ওখ হ'ব এইটোতো ওখ হ'বয়ে ইয়াতে এইটো প্ৰভাৱী হয় যাৰ কাৰণে কেপিটেল টিৰ যিটো চৰিত্ৰ ওখ হেতু প্ৰকাশ পাব যাৰ কাৰণে এই দুটা ওখ হ'ব আৰু এইটো হ'ব কি চাপৰ তাৰ মানে তিনিটা গছ হ'ব ইয়াতে ওখ আৰু এটা গছ হ'ব চাপৰ তাৰ মানে ভেক্টৰ ওপৰ যিটো অনুপাত হ'ব হেতু হ'ব কি 3:1 এটো হৈছে এক অংকৰ পৰীক্ষা সো ভিডিও কেনেকুৱা পালা জনাবা যদি ভাল লাগিছে লাইক কৰিবা বন্ধু বান্ধৱৰ সৈতে ভিডিও শ্বেয়াৰ কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ